কৰিব বদৰুদ্দিন আজমলে। উচ্ছেদিতক পুনৰ সংস্থাপন দিব বদৰুদ্দিন আজমলে। বদৰুদ্দিন আজমলে বৃহৎ মন্তব্য কৰিছে, প্ৰয়োজন হলে হাইকোৰ্ট সুপ্ৰিম কোৰ্টৰ কাষ চাপিব বদৰুদ্দিন আজমলে উচ্ছেদিত লোকৰ বাবে। আমি লৈ আহিছো সবিশেষ খবৰ। উচ্ছেদিত লোকৰ কাষত আমি সদায় আছো, এই মন্তব্য কৰিছে বদৰুদ্দিন আজমলে। উচ্ছেদিত লোকৰ বাবে আমি হাইকোৰ্ট নাইবা সুপ্ৰিম কোৰ্টৰ কাষ চাপিম। আজমলে আইনী যুঁজৰ জৰিয়তে হলেও উচ্ছেদিত লোকসকলক সহায় কৰিব বুলি মন্তব্য কৰিছে। উচ্ছেদিত লোকসকলৰ কাষত সদায় থকাৰ প্ৰতিশ্ৰুতি দিছে বদৰুদ্দিন আজমলে। উচ্ছেদিতক সহায় কৰিব বদৰুদ্দিন আজমলে। উচ্ছেদিতক বৃহৎ প্ৰতিশ্ৰুতি দিছে বদৰুদ্দিন আজমলে। উচ্ছেদিতৰ বাবে হাইকোৰ্ট বা সুপ্ৰিম কোৰ্টৰ কাষ চাপিব বুলি মন্তব্য কৰিছে বদৰুদ্দিন আজমলে। ৰাজ্যত অব্যাহত থকা উচ্ছেদক লৈ পুনৰ গৰজি উঠিছে AIUDFৰ বদৰুদ্দিন আজমল। উচ্ছেদৰ জাননী পোৱা আৰু উচ্ছেদিত হোৱা লোকসকলৰ পক্ষত থিয় দিয়া আজমলে চৰকাৰৰ এই পদক্ষেপক তীব্ৰ সমালোচনা কৰিছে। বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰিছে আজমলে। বিজেপি চৰকাৰে অবৈধ বাংলাদেশীৰ বিৰুদ্ধে যি কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে, সেই কঠোৰ পদক্ষেপকো এতিয়া সমালোচনা কৰিছে আজমলে আৰু মন্তব্য কৰিছে যে উচ্ছেদিত লোকৰ কাষত আমি সদায় আছো, প্ৰয়োজন হলে আমি হাইকোৰ্ট নাইবা সুপ্ৰিম কোৰ্টৰ কাষ চাপিম। আজমলে আইনী যুঁজৰ জৰিয়তে হলেও উচ্ছেদিত লোকসকলক সহায় কৰিব বুলি মন্তব্য কৰিছে। উচ্ছেদিত লোকৰ কাষত সদায় থকাৰ প্ৰতিশ্ৰুতি দিছে আজমলে। উচ্ছেদিত লোকৰ বাবে হাইকোৰ্ট অথবা সুপ্ৰিম কোৰ্টৰ কাষ চাপিব AIUDF। আইনী যুঁজৰ জৰিয়তে হলেও সহায় কৰিব উচ্ছেদিত লোকসকলক। উচ্ছেদিত লোকৰ কাষত আমি সদায় আছো বুলি প্ৰতিশ্ৰুতি দিছে বদৰুদ্দিন আজমলে। উচ্ছেদিত লোকক পুনৰ সংস্থাপন দিব। উচ্ছেদিত লোকৰ বাবে হাইকোৰ্ট নাইবা সুপ্ৰিম কোৰ্টৰ কাষ চাপিব বদৰুদ্দিন আজমলে। বদৰুদ্দিন আজমলৰ মন্তব্য আছে, আমি শুনাই লৈছো। অসম চৰকাৰে বাৰ বাৰ CM কৈ আছে আমি উচ্ছেদ কৰিম। এইটো কোৱাটো বহুত সহজ। উচ্ছেদ হোৱাৰ পিছত যে মানুহবিলাক 50-60 বছৰৰ পৰা বহি আছে, এনেতো বহি থকা নাই। কোনো না কোনো অফিচাৰে পইচা লৈছে, কোনো কাৰণে মিনিষ্ট্ৰীয়ে পইচা খাইছে। আগৰ ফৰেষ্ট মিনিষ্টাৰবিলাক পইচা খাই কোটি কোটি টকা দেশ বিদেশত পাইছে। আজি আমাৰ মানুহ বিপদত পৰিছে। সেই টাইমত এই আজিৰ চিফ মিনিষ্টাৰো বহুত ফৰেষ্ট মিনিষ্টাৰৰ লগত দোস্তি আছিল, তেখেতে জানে এক এক বস্তু। এই টাইমত যি মানুহ আহিছে, আমি আছোঁ নহয়। আজি অকল আনছো হৈ গ'ল, আছো থকা নাই। আৰু আমাৰ মানুহ বিপদত পৰিছে। এইটো দুখৰ কথা। আমি চৰকাৰ আহিব যাব, আজি এক চৰকাৰ আছে, কালি আহিব। আমাৰ সবচে আস্থাৰ জায়গা হ'ল কোর্ট, হাইকোর্ট বা সুপ্রিম কোর্ট। আপোনালোকৰ আস্থা দিছোঁ বোলে ভাই, আপোনালোকে যাওক। কালি আমাৰ লিগেল সেলৰ মিটিং আছে। লিগেল সেলত মিটিঙৰ ৰাখি আমি হাইকোর্টত গৈ চেলেঞ্জ কৰিম। আৰু যদি প্ৰয়োজন হয় আমি সুপ্ৰিম কোৰ্টত যাম। એટલે এই মানুহবিলাকৰ লগত আমি আছোঁ। দুৰ্ভাগ্যৰ কথা, অসম চৰকাৰে বাৰ বাৰ CM কৈ আছে আমি উচ্ছেদ কৰিম। এইটো কোৱাটো বহুত সহজ। উচ্ছেদ হোৱাৰ পিছত যে মানুহবিলাক 50-60 বছৰৰ পৰা বহি আছে, এনেতো বহি থকা নাই। কোনো না কোনো অফিচাৰে পইচা লৈছে, কোনো কাৰণে মিনিষ্ট্ৰীয়ে পইচা খাইছে। আগৰ ফৰেষ্ট মিনিষ্টাৰবিলাক পইচা খাই কোটি কোটি টকা দেশ বিদেশত পাইছে। আজি আমাৰ মানুহ বিপদত পৰিছে। সেই টাইমত এই আজিৰ চিফ মিনিষ্টাৰো বহুত ফৰেষ্ট মিনিষ্টাৰৰ লগত দোস্তি আছিল, তেখেতে জানে এক এক বস্তু। এই টাইমত যি মানুহ আহিছে, আমি আছোঁ নহয়। আজি অকল আনছো হৈ গ'ল, আছো থকা নাই। আৰু আমাৰ মানুহ বিপদত পৰিছে। এইটো দুখৰ কথা। আমি চৰকাৰ আহিব যাব, আজি এক চৰকাৰ আছে, কালি আহিব। আমাৰ সবচে আস্থাৰ জায়গা হ'ল কোর্ট, হাইকোর্ট বা সুপ্রিম কোর্ট। আপোনালোকৰ আস্থা দিছোঁ বোলে ভাই, আপোনালোকে যাওক। কালি আমাৰ লিগেল সেলৰ মিটিং আছে। লিগেল সেলত মিটিঙৰ ৰাখি আমি হাইকোর্টত গৈ চেলেঞ্জ কৰিম। আৰু যদি প্ৰয়োজন হয় আমি সুপ্ৰিম কোৰ্টত যাম। એટલે এই মানুহবিলাকৰ লগত আমি আছোঁ। দুৰ্ভাগ্যৰ কথা, অসম চৰকাৰে বাৰ বাৰ CM কৈ আছে আমি উচ্ছেদ কৰিম।
এইটো কোৱাটো বহুত সহজ উচ্ছেদ হোৱাৰ পিছত যে মানুহবিলাক 50-60 বছৰৰ পৰা ক্ৰয় বহি আছে এনেতো বহি থকা নাই কোনো না কোনো অফিচাৰে পইচা লৈছে কোনো কাৰণে মিনিষ্ট্ৰীয়ে পইচা খাইছে আগৰ ফৰেষ্ট মিনিষ্টাৰবিলাক পইচা খাই কোটি কোটি টকা দেশ বিদেশত পাইছে আজি আমাৰ মানুহ বিপদত পৰিছে সেই টাইমত এই আজিৰ চিফ মিনিষ্টাৰো বহুত ফৰেষ্ট মিনিষ্টাৰৰ লগত দোস্তি আছিল তেখেতে জানে এক এক বস্তু এই টাইমত যি মানুহ আহিছে আমি আছোঁ নহয় আজি অকল আনছো হৈ গ'ল আছোঁ থকা নাই আৰু আমাৰ মানুহ বিপদত পৰিছে এইটো দুখৰ কথা আমি চৰকাৰ আহিব যাব আজি এক চৰকাৰ আছে কালি আমার সবচেয়ে আস্থার জায়গা হল কোর্ট হাইকোর্ট বা সুপ্রিম কোর্ট আমি মনে আস্থা দিচ্ছি বলে ভাই আপনাদের যাব কালি আমার লিগেল সেলের মিটিং আছে লিগেল সেলের মিটিং রাখি আমি হাইকোর্টে গিয়ে চ্যালেঞ্জ করি আর যদি প্রয়োজন হয় আমি সুপ্রিম কোর্টত যাম তাহলে এই মানুহবিলাকৰ লগত আমি আছোঁ